সদায় ভাগৰ লাগে, দুৰ্বল লাগে, অলপ কাম কৰিলেই উশাহ ছুটি হয়। আমি বহু সময়ত ভাবোঁ যে এয়া কেৱল টোপনি কম নতুবা ষ্ট্ৰেছ টেনশ্যনৰ কাৰণে হৈছে, কিন্তু কেতিয়াবা ইয়াৰ আঁৰত থাকিব পাৰে আয়ৰণ ডেফিচিয়েঞ্চি, মানে আয়ৰণৰ অভাৱ। আমাৰ শৰীৰত আইৰণৰ এটা গুৰুত্বপূৰ্ণ কাম হৈছে হিমোগ্লোবিন তৈয়াৰ কৰাত সহায় কৰা। হিমোগ্লোবিনে আমাৰ তেজৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে। সেয়েহে আইৰণ কমি গ'লে, বিশেষকৈ আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হ'লে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায়। ফলত অতিৰিক্ত ভাগৰ, দুৰ্বলতা, মূৰ ঘূৰণি বা মূৰৰ বিষ, দেন হেতা পৰা, উশাহ ছুটি হোৱা, হৃদস্পন্দন বেছি অনুভৱ হোৱা, আনকি ঠাণ্ডা বেছি লগা, এই লক্ষণবোৰে দেখা দিয়ে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, মহিলাৰ ক্ষেত্ৰত মাহেকীয়াৰ সময়ত যে ব্লিডিং হয় তাৰ বাবেও আইৰণৰ অভাৱ হয়, আৰু গৰ্ভাৱস্থাত এগৰাকী মহিলাক আইৰণৰ বেছি প্ৰয়োজন হয়। পুৰুষৰো আইৰণ ডেফিচিয়েঞ্চি হ'ব পাৰে। বিশেষকৈ কাৰণ নজনাকৈ আইৰণ ডেফিচিয়েঞ্চি হ'লে কেৱল খাদ্যৰ অভাৱ বুলি ধৰি লোৱা উচিত নহয়। চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। তেন্তে আইৰণ ক'ৰ পৰা পাব? মাছ আৰু মাংস, বিশেষকৈ চিকেনৰ পৰা পোৱা আইৰণ শৰীৰে তুলনামূলকভাৱে সহজে গ্ৰহণ কৰিব পাৰে। আনহাতে দাইল, বিন, বুট, সেউজীয়া শাক পাচলি, বাদাম আৰু গুটিজাতীয় খাদ্যতো আইৰণ থাকে। আৰু এটা সৰু টিপছ, প্লান্ট বেছড মানে উদ্ভিদজাত আইৰণ থকা খাদ্যৰ সৈতে ভিটামিন চি যুক্ত খাদ্য খালে শৰীৰে আইৰণ বেছি ভালকৈ গ্ৰহণ কৰিব পাৰে। যেনে ধৰক দাইলৰ লগত নেমু টেঙা, পালেং শাকৰ লগত বিলাহী, বুটৰ লগত কমলা। এটা খুব ইম্পৰ্টেণ্ট কথা, কেৱল ভাগৰ লাগিছে বুলিয়েই নিজে নিজে আইৰণ ছাপ্লিমেণ্ট খোৱা আৰম্ভ নকৰিব। প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ আৰু ৰক্ত পৰীক্ষাৰ জৰিয়তে আইৰণ ডেফিচিয়েঞ্চি নিশ্চিত কৰাটোৱে সঠিক পথ। কাৰণ ভাগৰ কেতিয়াবা কেৱল ভাগৰেই নহয়, শৰীৰে দিয়া এটা সংকেতো হ'ব পাৰে।